মানাহ নেশ্যনেল পাৰ্ক অসমৰ এটা আৱেগ। মানাহ নেশ্যনেল পাৰ্ক অসমৰ মানুহৰ এটা গৌৰৱ। ইয়াৰ যিটো মানাহ নেশ্যনেল পাৰ্কৰ যিটো টোটেল যিটো লেণ্ডস্কেপ, ইয়াৰ তৃণভূমি, ইয়াৰ জংঘল, ইয়াৰ নদীৰ মাছ আৰু অন্যান্য জীৱ জন্তুবিলাক ৱাইল্ড লাইফবিলাকতো আছেই। মোৰ কাৰণে ৱাইল্ড লাইফতকৈ বেছি ইম্পৰ্টেণ্ট ইয়াৰ বনভূমি আৰু ইয়াৰ গ্ৰাছলেণ্ড। ইয়াৰ বনভূমি আৰু গ্ৰাছলেণ্ডৰ বিশালতাই সদায় মোক মানসে এনেকৈ আকৰ্ষিত কৰি থাকে। ইয়াৰ নদীকেইখনৰ খৰস্ৰোতা নদীবিলাকত থকা মাছ আৰু আপোনাৰ নদীৰ যি সোঁত আৰু নদীৰ যি সুৰ চাউণ্ড, সেই চাউণ্ডে সদায় মোক আকৰ্ষিত কৰে। আৰু মানাহৰ ভিতৰত বহুত কিছুমান বিৰল প্ৰজাতিৰ গছ গছনি প্ৰত্যক্ষ কৰা যায়, বিশেষকৈ লতাজাতীয় গছ। ইয়াত বহুত বিৰল প্ৰজাতিৰ লতাজাতীয় গছ আছে যিবিলাকক চাবলৈ ভাল লাগে। আগতে সৰুতে মানাহলৈ যেতিয়া আহিছিলোঁ, এইফালে যেতিয়া আহিছিলোঁ, তেতিয়া খয়াৰ গছবিলাক চাইছিলোঁ খুব। আজিকালি কমিলে, কিন্তু তথাপিও মানাহ নেশ্যনেল পাৰ্ক আমাৰ সকলো অসমীয়া জাতিৰ কাৰণে, অসমৰ মানুহৰ কাৰণে এটা আৱেগ। ইয়াত পোৱা সঁচাকৈ ইয়াত পোৱা যিটো আনন্দ, সেই আনন্দ আনৰ লগত তুলনা নহয়। মই ভাবোঁ যে কাজিৰঙা নেশ্যনেল পাৰ্কৰ পাছতেই অসমৰ আটাইতকৈ ইম্পৰ্টেণ্ট ৱাইল্ড লাইফৰ কাৰণে জেগাটোৱে হ'ল নিশ্চিতভাৱে মানাহ নেশ্যনেল পাৰ্ক। আৰু মই অসমৰ সকলো মানুহকে মানাহ নেশ্যনেল পাৰ্কত ভ্ৰমণ কৰিবৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ। ৰাইজৰ দলে তাৰমানে পঞ্চায়ত নিৰ্বাচনটোত বেছি লাগি থকা নাই। ৰাইজৰ দলে পঞ্চায়ত নিৰ্বাচনটোত বিৰোধী ঐক্যমঞ্চৰ বাকী দলবিলাকৰ কাৰণে আগখন এৰি দিব খুজি আছে। কাৰণ বিজেপি আৰু AGP একলগ হৈ গৈছে চৰকাৰী পক্ষটো, আৰু আমি বিৰোধী পক্ষটো এতিয়ালৈকে একলগ হোৱা নাই। যদি আমি পৃথক পৃথকে খেলোঁ, ৰাইজৰ দলে বেলেগকৈ খেলে, কংগ্ৰেছে যদি বেলেগকৈ খেলে, অসম জাতীয় পৰিষদে যদি বেলেগকৈ খেলে, CPIM যদি বেলেগকৈ খেলে, আৰু যদি বিজেপি আৰু AGP একেলগতে খেলে, তেতিয়াহ'লে নিশ্চিতভাৱে চৰকাৰী পক্ষৰ বিৰাট লাভ হ'ব। সেইকাৰণে মই বাৰম্বাৰ আহ্বান জনাই আছোঁ, কিন্তু এতিয়ালৈকে কোনেও মোৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনোৱা নাই যে 2025 চনৰ পঞ্চায়ত নিৰ্বাচনটো আমি সকলো বিৰোধী দলে একেলগে খেলিব লাগে। পঞ্চায়ত নিৰ্বাচনটোত জিকাতকৈও বেছি গুৰুত্বপূৰ্ণ 2026 চনত যাতে আমি এই সাম্প্ৰদায়িক, এই ফেচিবাদী, এই বস্তুৰ মূল্যবৃদ্ধি আৰু কৰৰ সন্ত্ৰাসে দেশবাসীক ধ্বংস কৰি পেলোৱা এই চৰকাৰখনক যাতে আমি বিদায় দিব পাৰোঁ, তাৰ কাৰণে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আমি প্ৰস্তুতিৰ অংশ হিচাপে পঞ্চায়ত নিৰ্বাচনটোত সকলোৱে একেলগে খেলিব লাগে। যদি পঞ্চায়ত নিৰ্বাচনত আমি একেলগে খেলোঁ, তেতিয়া গ্ৰাছৰুট লেভেললৈকে আমাৰ বিৰোধী দলবিলাকৰ সদস্যসকল, শুভাকাংক্ষীসকলৰ মাজৰ সম্পৰ্কটো বৃদ্ধি পাব, আমাৰ সম্পৰ্কটো সুদৃঢ় হ'ব, আৰু তেতিয়া 2026 চনত আমি বিজেপিক হৰুৱাবৰ কাৰণে অতি সুচল হৈ পৰিব। আৰু বিজেপিক যিকোনো প্ৰকাৰে 2026 হৰুৱাটো অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণেই অত্যন্ত জৰুৰী। সেইকাৰণে মই পঞ্চায়ত নিৰ্বাচনটোত আকৌ এবাৰ কৈছোঁ যে ৰাইজৰ দলে একেবাৰে সীমিত কেইখনমান আসনত নিৰ্বাচনত অংশগ্ৰহণ কৰিব। দৰকাৰ পৰিলে এখনতো খেলিব নালাগে বুলি ক'লেও আমাৰ কোনো আপত্তি নাই, কাৰণ 2026 চন আমাৰ টাৰ্গেট। মই 2026 চনৰ নিৰ্বাচনৰ কাৰণে গোটেই অসম ঘূৰি আছোঁ। 2026 চনৰ নিৰ্বাচনত আমি পৰাভূত কৰিব পাৰিলেহে আচলতে বিজেপিক আমি অসমৰ ধ্বংস কৰাৰ পৰা বচাব পাৰিম। গতিকে 2026 চনৰ কাৰণে প্ৰিপেৰেশ্যন বা প্ৰস্তুতি চলোৱাৰ স্বাৰ্থতেই 2025 পঞ্চায়ত নিৰ্বাচনটোত সকলো বিৰোধী দলে ঐক্যবদ্ধ হৈ নিৰ্বাচন খেলিব বুলি মই এতিয়াও আশা ব্যক্ত কৰি আছোঁ। পঞ্চায়ত নিৰ্বাচনৰ পিছতে BTR পৰিষদীয় নিৰ্বাচন, BTR পৰিষদীয় নিৰ্বাচনতো আমি সকলো বিৰোধী দলে ঐক্যবদ্ধ হোৱা দৰকাৰ। আৰু মই ভাবোঁ যে BPFক আমি সকলো বিৰোধী দলে এপ্ৰ'চ কৰি তেওঁলোকক আমাৰ লগত লোৱা দৰকাৰ। BTR নিৰ্বাচনত যদিও ডাইলগ মাৰি আছে এতিয়া, আল্টিমেটলি UPPL আৰু বিজেপি একলগ হ'ব। যদিও কৈ আছে যে হিমন্ত বিশ্ব শৰ্মাই মানে গোটেই BTRখনত আচলতে বড়ো মানুহৰ যিটো জাতীয়তাবাদ সেইটো ধ্বংস কৰি ইয়াত মানে হিন্দুত্ববাদ প্ৰচাৰ কৰিব কৈছে। হিন্দুত্ববাদ, যিটো আপোনাৰ যিটো ৰাষ্ট্ৰীয়তাবাদ, কি ক'ব আপোনাৰ মানে এগ্ৰেছিভ যিটো ৰাষ্ট্ৰীয়তাবাদ, আগ্ৰাসী যিটো ৰাষ্ট্ৰীয়তাবাদ, আৰু যিটো ৰাজনীতিটো মূলতঃ হিন্দু মুছলমানৰ,
সেই ৰাজনীতিটো প্ৰচাৰ কৰিবৰ কাৰণে ইয়াতে বড়ো দলবিলাকৰ মাজত সাংঘাতিক ধৰণে সংঘাত লগাই আছে বিজেপি আৰু RSS আৰু হিমন্ত বিশ্ব শৰ্মা তাৰ এজন মানুহৰ লগত কাজিয়া লগোৱাৰ এজন মাষ্টাৰ গতিকে মই BTADৰ সকলো বড়ো দলৰ প্ৰতি আহ্বান জনাওঁ যে আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ চলাহী কথাত ভুল নাযাব আপোনালোকক ধ্বংস কৰি পেলাব বড়ো জাতীয়তাবাদক খতম কৰি পেলাব আৰু ইয়াত হিন্দুত্ববাদ হিন্দু মুছলমানৰ কাজিয়া লগাই আমাক কাকো শান্তিৰে থাকিব নোৱাৰা কৰি দিব গতিকে আমি সকলোৱে মিলি এবাৰ BTR নিৰ্বাচনতো আমি যিকোনো প্ৰকাৰে বিজেপিক ইয়াৰ পৰা আঁতৰ কৰিব লাগে নহ'লে BTR বহু দিনৰ পাছত BTADত আমি শান্তি পাইছোঁ এতিয়া দেখিছোঁ সকলো মানুহ একলগ হৈছে আকৌ বিজেপি ইয়াৰ ভিতৰত সোমালে যিকোনো সময়তে আকৌ সংঘাত লগাই দিব গতিকে বিজেপিক আমাৰ BTADৰ পৰা আঁতৰত ৰখাটো এই সেনচিটিভ এলেকাটোৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ এইটো এটা ভয়ংকৰ পাৰ্টি এই পাৰ্টিয়ে যিকোনো সময়তে জাতি আৰু জাতিৰ মাজত সংঘাত লগাই দিব পাৰে সঘনাই BTR প্ৰধান প্ৰমোদ বড়ো মানে কেণ্ডিডেটৰ সৈতে নাম সাঙুৰ পায় ৰাছিয়াৰামপুৰ হওক মানে সব যিমানবিলাক ৰুলিং ক্লাছৰ মানুহ থাকে শাসক দল তেওঁলোকে সবেই চিণ্ডিকেট কৰে হিমন্ত বিশ্ব শৰ্মায়ো কৰে আপোনাৰ প্ৰমোদ বড়োও কৰে সবেই কৰে এনে লোকঢাক কৰি লাভ নাই সবেই আচলতে চিণ্ডিকেট কৰে আৰু চিণ্ডিকেটৰ ধনেৰে তেওঁলোকে আমাৰ মানুহবিলাকক কিনে ইলেকশ্যনৰ সময়ত যে পইচা বিলায় ইলেকশ্যনৰ সময়তে যে বহুত বাহাদুৰ দেখুৱাই টকাৰ এইবিলাক সব চিণ্ডিকেট 2 নম্বৰী ধন গতিকে সেইটো মানে মই ভাবোঁ যে প্ৰমোদ বড়োৱে নহয় সব মানুহে চিণ্ডিকেট চলায় এইটো একদম খাটাং কথা কিন্তু মোৰ কাৰণে প্ৰমোদ বড়োৱে যি ধৰণে আচলতে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আঁঠু কাঢ়ি দিছে যি ধৰণে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কঁকালটো পেলাই দিছে আৰু যি ধৰণে দিল্লী আৰু দিছপুৰৰ ওচৰত বড়ো মানুহৰ স্বাভিমানক বিক্ৰী কৰি দিছে প্ৰমোদ বড়োৱে মোৰ কাৰণে সেইটোহে বেছিকৈ ইম্পৰ্টেণ্ট কথা প্ৰমোদ বড়োৱে আচলতে বড়ো মানুহৰ ডাঙৰ ক্ষতি কৰিছে আমি আনকি দেখিছিলোঁ যে হাগ্ৰামা মহিলাৰ দিনতো বড়ো মানুহৰ প্ৰশ্নবিলাক খুব ভালকৈ